प्रवेश करबी राखी धरा ताने सृष्टि स्थिति और प्रलयर आमी एकमात्र को राखी ब्रह्म हत्य जगत मिथ्या अनंत कोटि ब्रह्मांडर आमी स्रष्टा आमार सृष्टि जेथियाय अधर्मय धर्म महापापे पुण्यक ग्राह करिबलै उद्यत हय तेथियाय आखरिक शक्तिक
বিনাশ সাধন কৰি দৈব শক্তিৰ প্ৰতিষ্ঠা আৰু সনাতন ধৰ্মৰ পুনৰ সংস্থাপনৰ বাবে সৃষ্টিৰ মধ্যত আমি যুগে যুগে অৱতাৰ কৰিছো গ্ৰহ ঈশ্বর বিষ্ণু সাচিরা নন্দ বিগ্রহ রুধির গোবিন্দ সর্বকারণ কারণ সর্বকারণ সৃষ্টিৰ কল্যাণৰ বাবে নিষ্কথিত মই হওঁ অগ্ৰসৰ দেব সৃষ্টি দেখি Aida Goya Bha Ravi Toya Hare Rama Rama Hare Rama Hare Buddha এই বিশ্ব ব্রহ্মাণ্ড উড়ন বুড়ন গজনর ভবন সারিমুঠি জীবর ভিতরতে সৃষ্টিকর্তা বেরেঞ্চে বলি বুকে জানে ভজন ঈশ্বর ঋষা জীবনে সৃষ্টির হুবি খাল কর্মজাল করিল রসনা অতৃপ্ত বাহুরা মোর মরিষিকা খেলি অখিম মরুর প্রান্ততে হল ভাবনা জগৎপতি নারায়ণ কে যে বেশিত্ব লীলা মায়াত আবদ্ধ আমি শতুর ভীতি দেখ মাথু তমখারে ঘন আবরণ সম্পত্তি বেশিত্ব সৃষ্টির চালে জগতকে করি জাতিষ্কার
নিষ্কৰ্তব্যৰ হেতু সমগ্ৰসৰে। হাতে পুর ভরিসরে প্রবেশিরা কই রাখো কি হরে মহাদেব পুরাণী মহাদেব জাতিস্কৃত কৈলাসৰে শুভ্ৰ শিখৰত ধ্যানতে বিলীন হোৱা আমি শংকৰৰ যদিও কৰ্তব্য সংহাৰ কাৰ্যৰ তথাপিও সময়ে সময়ে প্ৰভুৱে আজ্ঞা কৰে ভক্তৰ পৰীক্ষাৰ বাবে। ভক্তই কয় করুণাময় আশুতোষ বুলি, কিন্তু নিন্দুকজনে শ্মশানৰ ভস্মধূলা ধৰিত ভূত প্ৰেতৰ সংগী বুলি আমাক কৰে তিৰস্কাৰ। কিন্তু যিয়ে যেনেকৈ নাভাবক কিয়, জগতত মাত্ৰ আমি দেখুৱাওঁ যত জীৱ তত শিৱ। ব্ৰহ্মৰূপে চৰাচৰ জগত কৰিছে সৃজন, বিষ্ণুৰূপে সমগ্ৰ জগতক কৰিছে পালন, কিন্তু ৰুদ্ৰময় মুহূৰ্ততে মহা প্ৰলয়ংকাৰী ৰুদ্ৰ ৰূপ ধৰি দুষ্ট হবক কৰিছো নিধন। কিন্তু সেই বিশ্ব ব্ৰহ্মাণ্ড একমাত্ৰ গৰাকীহে দেৱনাৰায়ণ। তেওঁৰ ইচ্ছা অনুসৰি এই জগতত কোনো কামেই সিদ্ধি নহয়। ধ্যান যোগে আমি পাৰিছো জানিব, বৈকুণ্ঠপতিয়ে আমাক বৈকুণ্ঠলৈ কৰিছে মন্ত্ৰ। যাওঁ যাওঁ বাবে নকৰি পলওঁ।
বীর আরে মহাকাল বীর আরে পর ভরে রঘুমতি কম্বে ধরা ধর আরে হের জানি বড় লোকেরি আর আরে হেরি আরে পাটক কি পুরা রাম রাম থাকি রাধেই কাঠি রাম কিলি থাকি সিধে রাধেই প্রজাপতি আপনি এ বিশ্ব ব্রহ্মাণ্ড সৃষ্টি করেছে আমি বিষ্ণু তাক করিছু পালন আর রুদ্র প্রভু অন্যায় অধর্ম হলে বিলাককে সংহার করি আমার এই সৃষ্টি রক্ষা করি রাখিছে প্রভু এইদরে আমি তিনিও অবিরাম গতির জীব জগৎ রক্ষা করি আহিছো কিন্তু কিন্তু প্রভু হঠাৎ যেন আমার সৃষ্টি রাজ্যত অজাদিতে করপাতে ওলট পালতে প্রপুট করিছে প্রভু যেন প্রজাপতিয়ে সৃষ্টি কৰিবলৈ পাহৰিছে আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছো আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰি পেলাইছে যেনে দৃষ্টি নিক্ষেপ কৰিছো তেনে আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মকে চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিছে প্রভু ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে বাৰু প্ৰজাপতি ব্ৰহ্মা আৰু দেৱাদিদেৱ ৰুদ্ৰ প্রভু আমি এই কল্পরে শেষ কল্পত ভৰি দিছো নিশ্চয় যুগৰে পৰিৱৰ্তনৰ লগে লগে নানা ধৰণৰ অন্যায় অধৰ্ম অপায় অমংগল আদিয়ে দেখা দিব ধৰে তাকে ৰোধ কৰাৰ ক্ষমতা কাৰোৰেই নাই প্ৰভু সেই অমংগলৰে সূচনা হৈছে নেকি প্ৰভু চাৰিওফালে কেৱল দেখিছো অন্ধকাৰে গ্ৰহ যেন এফালৰ পৰা গ্ৰহ কৰি আহিব ধৰিছে প্ৰভু এটা গল্প শেষ হোৱাৰ লগে লগে আন এটা গল্প আৰম্ভ হয় সেই গল্পত যদি ধৰ্মই স্থিতি ল'ব পাৰে তাৰ ফল অতি আনন্দদায়ক হয় কিন্তু প্ৰভু সেই গল্পত যদি কেনেবাকৈ অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তাৰ ফল কিন্তু অতি ভয়ংকৰ হৈ উঠিব দুৰ্ভিক্ষ মহামাৰী কটাকটি নানা মহাপ্ৰলয়ে দেখা দিব প্ৰভু মহাবিপদৰ আজ্ঞাদনে আৰম্ভ হলেই
আকাশ মাৰ্গ ডেকা সেইখন দৈত্য সেই দৈত্যৰ ভয়ত পৃথিৱী আজি কঁপিব ধৰিছে প্ৰভু সোনকালে চক্ৰ প্ৰহাৰ কৰি দৈত্যক নিধন কৰকে ভোলানাথ হাতৰ হুল নিক্ষেপ কৰকে আকাশ মাৰ্গলৈ প্রজাপতি প্রভু 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 মহাকাল মহাকাল প্রভু মহাকাল প্রভু এনেদৰে অকস্মাতে আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? প্রভু যদিওবা আমাক পৃথিবীর রক্ষণের দায়িত্ব করেছিল প্রদান কিন্তু বর্তমান সেই দায়িত্ব পালন করাত মই অপারগ তাৰ কাৰণ মহাকাল? ইয়ার কারণ পৃথিবীর অন্যায় অবিচার আর অত্যাচারে সৌদূর সীমা অতিক্রম করেছে প্রভু ধর্মর নাম গন্ধ নোহোৱা হৈছে আর প্রভু ধর্ম স্থিতি লবকেই নোৱাৰা হৈছে নাই প্রভু মই আৰু চাই থাকিব নোৱাৰো মহাকাল তাৰ উপায় কি কৰিম বুলি ভাবিছা উপায় উপায় অতি ভয়ঙ্কর পৃথিবীতে মহাপ্রলয়ের হব ঘোষণা সমুদ্র জল রাখি পৃথিবী ডুব যাব শুনক প্রভু মহাকাল সাহিত্য সভ্যতা জ্ঞান বিজ্ঞান সকলো সমুদ্ৰত ডুব যাব আৰু শুনক যজ্ঞ কৰিবলৈ ঋষি মুনিৰ হাতত বেদাংগ একোৱেই নাথাকিব সৃষ্টি ধ্বংস হলে পৃথিবীর নর মনুষ্যর কি দুঃখ হব মহাকাল? প্ৰভু পৃথিবীত ধৰ্ম বুলিবলৈ একোৱেই নাই ধৰ্মই এফালৰ পৰা গ্ৰাস কৰিব লাগিছে নাই মই আৰু চাই থাকিব নোৱাৰো প্ৰভু মই আৰু চাই থাকিব নোৱাৰো আৰু প্ৰভু মহাকাল মোৰ কাৰ্যকাল বৰ্তমান শেষ হৈ আহিছে গতিকে প্ৰভু পৃথিবীর ধ্বংস অনিবার্য মহাকাল প্রভু আমাক ইয়াৰ এটা উপায় দিছোন মহাকাল উপায় মহাকাল দিয়া মহাকাল উপায় দিয়া উপায় শুনক প্রভু পৃথিবীর সপ্তদ্বীপৰ ভিতৰত একমাত্ৰ জম্বুদ্বীপৰ ৰজা মহাধৰ্মপৰায়ণ সত্যব্ৰত সত্যব্ৰত তেওঁ এই প্ৰলয়ৰ মাজতো জীৱিত থাকিব গতিকে প্ৰভু তেওঁৰ দ্বাৰাই এই সৃষ্টি ৰক্ষা কৰিব লাগিব শুনক প্ৰজাপতি আপুনি আগৰ বেদ বেদাংগ জ্ঞান বিজ্ঞান সকলোতে পিছৰ প্ৰজন্মৰ বাবে সংগ্ৰহ কৰিব আৰু ৰুদ্ৰ মহাকাল আপুনি প্ৰলয়ৰ সময়ত মহাসমুদ্ৰৰ পৰা যি অপশক্তি উদ্ভৱ হ'ব সকলোকে নাশ কৰিব আৰু আমি কি কৰিব লাগিব মহাকাল? প্ৰভু আপুনি সত্যব্ৰত ৰজাৰ সতে পৃথিৱীৰ সৃষ্টিৰ বাবে যতবিলাক সামগ্ৰীৰ হয় প্ৰয়োজন সকলোবোৰ ৰক্ষণাবেক্ষণ দিব মই মোৰ কাৰ্যত সমগ্ৰহৰ কিন্তু মনত ৰাখিব প্ৰভু মহাপ্ৰলয়তি সমাগত প্ৰলয়
এই মোহ এই সুন্দর বিধন্দিয় সৃষ্টি বেদ বেদাঙ্গ শিক্ষা দীক্ষা সাহিত্য সভ্যতা সকলোবোৰ মহাপ্ৰলয়ত লোপ পাব পুনৰ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্ৰভু প্ৰজাপতি প্ৰভু আপুনি এতিয়াৰ যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন থকা সামগ্ৰী আছে সকলোবোৰ এপদ এপদকৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক মহাপ্ৰলয়ৰ পাছৰ কল্পৰ লোকে যাতে জ্ঞান অৰ্জন কৰিব পাৰে তাৰ ব্যৱস্থা কৰক প্ৰজাপতি প্ৰভু কিন্তু প্ৰভু সভ্যতা সংস্কৃতি নিদৰ্শন সংগ্ৰহ কৰাটো ইমান সোনকালে নহয় সম্ভৱ এনে এটা ভয়ংকৰ পৰিৱেশত কোন ক'ত পৰি থাকিব তাৰো নিশ্চয়তা নাই প্ৰভু হয় প্ৰভু সকলোবোৰৰ যাতে কিছু আভাস ৰাখি থব পৰা যায় তাৰ উপায় কৰিব মহাদেৱ ৰুদ্ৰই হঠাৎ মহাবল ধাৰণ কৰি সকলোবিলাকৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা লওক প্ৰভু মনত ৰাখিব প্ৰভু বিশেষকৈ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি অনাৰ্যৰ হাতত পৰে তেন্তে এই পৃথিৱীৰ পৰাই আৰ্যৰ ৰাজত্ব অৱসান ঘটিব প্ৰভু এতিয়া যাওক প্ৰজাপতি আৰু দেৱতী দেৱ ৰুদ্ৰ প্ৰভু আপোনালোকে নিজ নিজ কাৰ্যত অগ্ৰসৰ ভাল প্ৰভু তেন্তে প্ৰজাপতি আমি ଏବେ নিজ কৰ্তব্যত অগ্ৰসৰ চাৰিওফালে কেৱল পানী আৰু পানী এই বিশাল জলৰাশিৰ মাজত আমাৰ নতুন কি এক অৱতাৰৰ প্ৰয়োজন হ'ব আমি নিজেও একো ভাবি পোৱা নাই হৰি
हरि हे नारायण 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 प्रभु प्रभु দেবরেখী অকলে অকলে একেবারে গভীর চিন্তা দেখুন মগ্ন আমি জানো তার কিবা সংবাদ পাম প্রভু দেবরেখী প্রভু এক ভয়ঙ্কর বিপদৰ সন্মুখীন হৈ নারায়ণ আমি ব্ৰহ্মা হ্যাঁ বিষ্ণু আৰু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে নারায়ণ নারায়ণ এইমাত্ৰ দেবরেখী প্রভু মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল নারায়ণ মহাকালে কৈ গ'ল প্রভু এই পৃথিৱীত অলপ দিনৰ পাছতে এক মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাসাগৰৰ জলধাৰাই প্রভু সমস্ত পৃথিৱী ডুবাই পেলাব নারায়ণ কোনো কতো বাচি নাথাকিব দেবরেখী প্রভু মাত্ৰ অসুৰসকল একেবাৰে ভয়ংকৰ হৈ উঠিব এইবিলাক সংসাৰ কৰিবলৈ ৰুদ্ৰনো কিমান সময়ৰ প্ৰয়োজন আৰু প্ৰভু দুষ্টক দমন শান্তক পালন অৱশ্যে কৰিবই লাগিব দেবরেখী প্ৰভু আপুনি কথাটো একেবাৰে পাতলকৈ ভাবিছে নাৰায়ণ আপুনি চিন্তা কৰি চাওকচোন প্ৰভু ধ্বংস হৈ যোৱা এখন সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ অৱশ্যে ঠিকেই প্ৰভু এই মহাপ্ৰলয়ত পৰি কোনো কতো বাচি নাথাকিব প্ৰভু নহয় দেবরেখী নহয় মহাকালে কৈ গ'ল প্ৰভু এই মহাপ্ৰলয়টো কিন্তু জম্বুদ্বীপৰ ৰজা মহাধাৰ্মিক সত্যব্ৰত জীয়াই থাকিব দেবরেখী মোৰ প্ৰাণ গোপাল এদিন বন্ধু জম্বুদ্বীপৰ ৰজা সত্যব্ৰত প্ৰভু তেওঁচোন আপোনাৰ পৰম ধাৰ্মিক ৰজা নিশ্চয়। তেওঁ দ্বাৰাই এই বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব সত্যব্ৰতৰ দ্বাৰা নাৰায়ণ কিন্তু কেনেকৈ দেবরেখী শুনক প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ সত্যব্ৰতক কওক নিশ্চয় জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ পুনৰ ব্যৱস্থা কৰিলেই এই বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব সুন্দৰ প্ৰভু সুন্দৰ দেবরেখী নাৰায়ণ আমিও তাৰে পৰিকল্পনা কৰি আছিলো প্ৰভু আৰু সময়ত প্ৰভু ব্যৱহাৰ কৰিব লাগিব নাৰায়ণ দেবরেখী এইদৰে মাজে মাজে আহি আমাক বুদ্ধি ভৰসা দি থাকিবলৈ কিন্তু নাপাহৰিব নিশ্চয় এতিয়া যাওক দেবরেখী প্ৰভু আপুনি প্ৰথমে নৰ সমাজক এই বাৰ্তা দিয়কগৈ প্ৰভুৰ লীলাত সদায় সমভাগী হৈ যাবই নেকিনে নাৰ ভাল প্ৰভু আপোনাৰ এই কাহিৰোগত কৰি দেখেবে নিজ কৰ্তব্যতে হওঁ অগ্ৰহ তথাস্তু শংখ চক্ৰ ধৰম বিষ্ণু শ্যামলা প্ৰীতাবস্ত কৌস্তভদ ভাসিত রসিত বনমালা বিভূষিতা বনমালা বিভূষিতা বনমালা
নারায়ণ নারায়ণ বিষ্ণু ভক্ত লইবা গুরু মানি দিবা ভার মত নারায়ণ নিরঞ্জন জনারিদ দেব বুঝিছো আমাৰো এক নতুন অৱতাৰৰ পালেহি সময় যাওঁ নিষ্কাৰ্যত মই হওঁ অগ্ৰসৰ